সঁহাৰি জনাই এইখন ৰাষ্ট্ৰত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলী লোকক সমদৃষ্টি ৰাখি সকলোকে সমমৰ্যাদা প্ৰদান কৰি সম উন্নয়নৰ বাবে কাম কৰাৰ ক্ষেত্ৰত দৃঢ়তাৰে আত্মনিয়োগ কৰিছে আৰু সেইবাবে আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ছত্ৰছায়াত আমিও অসমৰ বুকুত অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ বিভিন্ন শ্ৰেণীৰ ৰাইজৰ সহযোগত 2016 চনত চৰকাৰত অধিষ্ঠিত হৈ সকলোকে আস্থাৰ বিশ্বাসত লৈ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সাৰ্বজনীন নীতি সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস কাৰ্যকাৰী ৰূপ দিবৰ বাবে প্ৰয়াস কৰি আহিছো আজি এই মুহূৰ্তত আমি ত্ৰয়োদশ শতিকাৰ কথা মনত পেলাব লাগিব স্বৰ্গদেউ চাওলুং চুকাফাই বৰ অসম নিৰ্মাণ প্ৰক্ৰিয়াত যি সাৰ্বজনীন চিন্তা চৰ্চাৰ দ্বাৰা সকলো জাতি জনগোষ্ঠীক একাকাৰ কৰি এখন শক্তিশালী অসম নিৰ্মাণ কৰাৰ বাবে নিষ্ঠাৰে আত্মনিয়োগ কৰিছিল হাত ৰাজ মাৰি একৰাজ কৰাৰ সেই গুৰুত্বপূৰ্ণ বক্তব্যৰে সেই গুৰুত্বপূৰ্ণ সাহিত্যৰে সেই গুৰুত্বপূৰ্ণ আহ্বানেৰে সেই গুৰুত্বপূৰ্ণ নীতিৰে সকলোকে পাহাৰ ভৈয়াম একাকাৰ কৰি বৰ অসম নিৰ্মাণ কৰাৰ যাত্ৰাত যি দৃষ্টান্তমূলক উদাহৰণ দাঙি ধৰিছিল আজি একবিংশ শতিকাত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সেই নীতিকেই ভাৰতবৰ্ষৰ বুকুত কাৰ্যকাৰী ৰূপ দিবৰ বাবে নিষ্ঠাৰে আৰু সততা নিষ্ঠাৰে ইয়াক পালন কৰাৰ দিশত অগ্ৰসৰ হৈছে গতিকে আমি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে এতিয়া কাম কৰোঁতে আমাৰ কোনো দ্বিধাবোধ থাকিব নালাগে ৰাষ্ট্ৰভক্তি আমাৰ প্ৰধান ধৰ্ম ৰাষ্ট্ৰ সেৱা আমাৰ প্ৰধান দায়িত্ব আৰু কৰ্তব্য এই কথাখিনি আমি কোনো যুক্তিতেই পাহৰি যোৱা উচিত নহয় আমাৰ দলৰ শ্লোগান আছে নেশ্যন ফাৰ্ষ্ট পাৰ্টি ছেকেণ্ড সেল্ফ লাষ্ট গতিকে আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সন্মুখৰ পৰা দৃষ্টান্তমূলকভাৱে এই কাম কৰি দেখুৱাইছে তেখেতে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছত ৰাষ্ট্ৰৰ জনগণৰ বাবে সম্বোধন কৰি যি বক্তব্য প্ৰদান কৰিছিল সেই বক্তব্যত তেখেতে কৈছিল মই প্ৰধানমন্ত্ৰী হিচাপে নহয় প্ৰধান সেৱক হিচাপে দেশ সেৱাৰ কামত নিষ্ঠাৰে সেৱা আগবঢ়াই যাম এগৰাকী দেশ সেৱকৰ ৰূপত প্ৰধানমন্ত্ৰীৰ দায়িত্ব পালন কৰি আজি সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দেশ সেৱা কেনেধৰণে কৰিব লাগে ভাৰতবৰ্ষৰ মুৰব্বী প্ৰধান হোৱাৰ পাছত সাধাৰণতে এগৰাকী প্ৰধানমন্ত্ৰী মুখৰ পৰা তেনেধৰণৰ সহজ সৰল জনসাধাৰণৰ প্ৰতি সমৰ্পিত হোৱা শব্দ বাক্য নিগৰিত নহয় আমি দেখা নাই পূৰ্বতে কিন্তু এইগৰাকী পৰম শ্ৰদ্ধাৰ আদৰ্শবাদী নেতা নিষ্ঠাবান সৎ কৰ্ম উদ্যোগী কঠোৰ পৰিশ্ৰমী মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈ আজি আমাৰ বাবে যি আদৰ্শ প্ৰতিষ্ঠা কৰিছে আমাৰ বাবে যি স্বচ্ছৰ নিকাপথৰ সন্ধান দিছে দেশ সেৱাৰ নিমিত্তে এই কথা আমি প্ৰত্যেকগৰাকী কাৰ্যকৰ্তাই মনে প্ৰাণে উপলব্ধি কৰিব লাগিব মনে প্ৰাণে আৰু মনে প্ৰাণে উপলব্ধি কৰিলেহে আমি ভাৰতীয় জনতা পাৰ্টিক অসমৰ ৰাইজৰ বুকুৰ কুটুম হিচাপে গঢ় দিব পাৰিম অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা বিভিন্ন ভাষা ভাষী জাতি গোষ্ঠী সকলোৰ হৃদয়ত ভাৰতীয় জনতা পাৰ্টিৰ সেই পবিত্ৰ পদুমৰ ছবি সকলো সময়তে স্বতঃস্ফূৰ্তভাৱে প্ৰতিফলন ঘটিব গতিকে সেই পৰ্যায়লৈকে আমি আমাৰ দলটোক আগুৱাই নিব লাগিব আজি ভাৰতীয় জনতা পাৰ্টিৰ বহু মৰ্চা আছে কিন্তু এই মৰ্চাসমূহৰ ভিতৰত তিনিটা মৰ্চাই জাতি গঠন প্ৰক্ৰিয়াত বিশেষভাৱে আত্মনিয়োগ কৰিব লাগিব আন্তৰিকতা গঢ় দিব লাগিব
ST মৰ্চা, SC মৰ্চা, OBC মৰ্চা। এই তিনিটা মৰ্চাই যৌথভাৱে সমাজখন শক্তিশালী কৰাৰ যাত্ৰাত আপুনি কৰিব লাগিব। এইবিলাক কথা আপোনালোকে পাহৰি নাযাব। আজি ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিকৰ বাবে ইয়াত কোন ভাষা, কোন ধৰ্ম, কোন জাতি, কোন উপজাতি এইবিলাক কথা বিবেচনা কৰা হোৱা নাই। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিদিনাখনেই তেখেতৰ মুখেৰে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস সাৰ্বজনীন নীতি ঘোষণা কৰিলে, সেইদিনাখনেই আমি সকলোৱে নিশ্চিতভাৱে উমান পাব লাগিছিল যে মোদী ডাঙৰীয়াই কোনখন ভাৰতত বসবাস কৰা কোন শ্ৰেণীৰ ৰাইজৰ বাবেই এই সাৰ্বজনীন নীতি হাতত লৈছে। তেখেতে জানে ইয়াত বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীয়ে বসবাস কৰে, বিভিন্ন ধৰ্মাৱলী লোক বসবাস কৰে, কিন্তু সকলোৰে মাজত এক ভাৰতীয় চিন্তাধাৰা প্ৰৱৰ্তন কৰিব লগা হলে এখন ৰাষ্ট্ৰক সকলোৱে নিজৰ ৰাষ্ট্ৰ হিচাপে আকোৱালি লোৱাৰ প্ৰৱণতা বৃদ্ধি কৰিব লগা হলে এক ভাৰত শ্ৰেষ্ঠ ভাৰত, এক ভাৰত শ্ৰেষ্ঠ ভাৰত, এক ভাৰত, আৰু জোৰকে কওক না, এইখন ভাৰতবৰ্ষই শ্ৰেষ্ঠ ভাৰতবৰ্ষ, এইখন ভাৰতবৰ্ষই শ্ৰেষ্ঠ ভাৰতবৰ্ষ। ইণ্ডিয়া ইজ দ্য বেষ্ট, ইণ্ডিয়া ইজ দ্য বেষ্ট, ইণ্ডিয়া ইজ দ্য বেষ্ট। পৃথিৱীৰ বুকুত যিমান ৰাষ্ট্ৰ আছে সকলো ৰাষ্ট্ৰতকৈ শ্ৰেষ্ঠ ৰাষ্ট্ৰখনে হল ভাৰতবৰ্ষ। গতিকে সেই লক্ষ্যৰে আমি দেশ সেৱাৰ কামত আত্মনিয়োগ কৰিব লাগিব আৰু ভাৰতবৰ্ষৰ অংগৰাজ্য হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা, ৰাষ্ট্ৰভক্তি বিভিন্ন শতিকাত প্ৰদৰ্শন কৰা, বিভিন্ন দশকত প্ৰদৰ্শন কৰা এইখন অসম ৰাজ্যই আগন্তুক দিনত এখন শক্তিশালী শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে ভাৰতবৰ্ষক প্ৰতিষ্ঠা লাভ কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিব লাগিব। মাননীয় মোদী ডাঙৰীয়াই আত্মনিৰ্ভৰ ভাৰত অভিযানৰ বাবে ভাৰতবৰ্ষৰ জনগণৰ সঁহাৰি বিচাৰিছে, সকলোকে আহ্বান জনাইছে আন্তৰিকতাৰে আপোনালোকে নিজৰ আত্মসন্মান ৰক্ষা কৰাৰ নিমিত্তে আত্মনিৰ্ভৰশীল হওক, ভাৰত ৰাষ্ট্ৰক বিশ্বৰ বুকুত শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰক আৰু সকলোৱে স্বাৱলম্বী হওক। কাৰো হাতত যাতে আমি কাৰো ওচৰত যাতে হাত পাতিব নালাগে, সেই পৰ্যায়লৈকে আমাৰ স্বাভিমান শক্তিশালীৰ ওপৰত গঢ় দিয়াৰ লক্ষ্য স্থিৰ কৰক। সেইবাবে আত্মনিৰ্ভৰ ভাৰত অভিযান, গতিকে আত্মনিৰ্ভৰ ভাৰত অভিযান সফল কৰাৰ বাবে আত্মনিৰ্ভৰ অসম নিৰ্মাণ কৰিব লাগিব আৰু আমি সকলোৱে মিলিত প্ৰচেষ্টাৰে এই কাম কৰিব পাৰিম। মোৰ ভাল লাগিছে আজি আৰম্ভণিতে মোক সম্বৰ্ধনা জনাওঁতে বৰাক উপত্যকাৰ এজন OBC সদস্যই আহি পেলাই সম্বৰ্ধনা জনালে, কিমান সুন্দৰ। বৰাক ব্ৰহ্মপুত্ৰৰ মহামিলনৰ সেই প্ৰতিচ্ছবিখন বহু আগ্ৰহেৰে অসমৰ ৰাইজে চাব বিচাৰিছিল বহু বছৰৰ পৰা, কিন্তু বিভিন্ন ৰাজনৈতিক দল ক্ষমতাত অধিষ্ঠিত হল আৰু গল, কোনোৱে এই কথাবিলাক গুৰুত্ব প্ৰদান নকৰিলে। কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে সাৰ্বজনীন দৃষ্টিভংগীৰে অসমৰ বুকুত বসবাস কৰা সকলো জাতি জনগোষ্ঠীক মৰ্যাদা সহকাৰে আগুৱাই নিয়াৰ যি সংকল্প গ্ৰহণ কৰিছিল তাক কাৰ্যকাৰী ৰূপ দিয়াৰ ক্ষেত্ৰত আমি যি দৃঢ়তাৰে যোৱা 4 বছৰ কাম কৰিলো, ইয়াৰ ফলশ্ৰুতিত আজি বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম একাকাৰ হল। এতিয়া আৰু আমি পাছলৈ নাচাওঁ, দুপে উন্নতি জখলাত বগাই যাম আৰু আমি প্ৰমাণ কৰি দিম ভাৰতবৰ্ষৰ বুকুত অন্যতম শ্ৰেষ্ঠ ৰাজ্য অসম। যুগটো হৈছে প্ৰতিযোগিতাৰ, এই প্ৰতিযোগিতাৰ পৃথিৱীত আমি অৱতীৰ্ণ হ'ব লাগিব, আমি অৱতীৰ্ণ হৈ যোগ্যতাৰে অৱতীৰ্ণ হ'ব লাগিব, অৱতীৰ্ণ হৈ আমি আমাৰ শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰিব লাগিব। গতিকে সেই লক্ষ্যৰে আমি অসমৰ উঠি অহা প্ৰজন্মক
গঢ় দিব লাগিব, শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী হিচাপে গঢ় দিব লাগিব। সেইকাৰণে অবিচি মৰ্চাও আগন্তুক দিনত আপোনালোকেও এই কথাবিলাক গুৰুত্ব প্ৰদান কৰিব যে আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰীসকলে যাতে শিক্ষাৰ ক্ষেত্ৰত অধিক ধাউতিশীল হয়, আগ্ৰহী হয়, ক্ৰিয়াৰ ক্ষেত্ৰত যাতে আগ্ৰহী হয়, সংস্কৃতিৰ ক্ষেত্ৰত যাতে আগ্ৰহী হয়, তাৰ বাবে আমি উঠি অহা প্ৰজন্মক উৎসাহিত কৰিব লাগিব, মটিভেশ্যন প্ৰদান কৰিব লাগিব, মানসিকভাৱে তেখেতসকলক গঢ় দিব লাগিব। কাৰণ যুগটো প্ৰতিযোগিতাৰ, এই প্ৰতিযোগিতাৰ পৃথিৱীত আমি আমাৰ পৰিচয় মৰ্যাদা সহকাৰে যদি আমি দাঙি ধৰিব বিচাৰো, তেতিয়াহ'লে আমাৰ ব্যক্তিত্ব তেনেধৰণে নিৰ্মাণ কৰিব লাগিব। বিভিন্ন ক্ষেত্ৰত জাকত জিলিকা অসমীয়া সমাজ হিচাপে প্ৰতিষ্ঠা লাভ কৰিব লাগিব। শিক্ষা, ক্ৰিয়া, সংস্কৃতি, কৃষি, বিজ্ঞান, প্ৰযুক্তি, দৰ্শন, সকলো ক্ষেত্ৰতেই জাকত জিলিকা ৰাজ্য হিচাপে অসমক প্ৰতিষ্ঠা কৰিব লগা হলে আমি উঠি অহাৰ প্ৰজন্মক এতিয়াৰ পৰাই পাকৈত নাগৰিক হিচাপে গঢ় দিয়াৰ নিমিত্তে প্ৰয়াস কৰিব লাগিব। আৰু সকলো সম্ভৱ, কেৱল সিদ্ধান্ত ল'ব লাগিব, সংকল্প ল'ব লাগিব। আজি সভাত আপোনালোকে ধেমাজিৰ দৰে এখন চহৰত আৰু ধেমাজি জিলাৰ আপোনালোকে জানে, ধেমাজি পূৰ্বতে মানুহে এটি কেৱল ধেমাজিৰ পৰিচয় পাইছিল বানপানী গৰাখহনীয়া, কিন্তু আজি ধেমাজি সেই অৱস্থাত নাই। আপোনালোকে সেই ধৰণে ধেমাজি চাব নোৱাৰে। আগন্তুক দিনত এই ধেমাজি লখিমপুৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আন্তৰিকতাৰ বাবে ব্ৰহ্মপুত্ৰ উত্তৰ পাৰ যোগাযোগ আৰু যাতায়াত ব্যৱস্থাত জিলিকি উঠিছে। এতিয়া প্ৰধান বৰুৱা ডাঙৰীয়াক সোধকচোন, ৰাজধানীও যায় আৰু প্ৰধান জোনাইৰ পৰা কিমান ট্ৰেইন আহে ডেইলি গুৱাহাটী? 12খন ট্ৰেইন চলে গুৱাহাটী জোনাই। আৰু অসমৰ বুকুত ধেমাজি আৰু লখিমপুৰৰ খেতিয়কসকলৰ এটি সুনাম আছে, সুকীয়া পৰিচয় আছে। এই দুইখন জিলাকেই অসমৰ খাদ্য ভাণ্ডাৰ হিচাপে অসমীয়া ৰাইজে গণ্য কৰি আহিছে। অৰ্থাৎ কৃষি অৰ্থনীতি সবল কৰাৰ ক্ষেত্ৰত তাহানিৰ পৰাই ধেমাজি আৰু লখিমপুৰৰ অগ্ৰণী ভূমিকা পালন কৰি আহিছে। আৰু এতিয়া যাতায়াতৰ যোগাযোগ সুচল হ'ল, এতিয়া কোনো ৰাখিব নোৱাৰে। There will be the bitters. সেইকাৰণে মই ভাবো আপোনালোকে আজি এই ধেমাজিলৈ আহি ইয়াৰ পৰা এটি বাৰ্তা আপোনালোকে লৈ যাব লাগিব যে এই অঞ্চলবিলাক অসমৰ আটাইতকৈ হাৰুৱা অঞ্চল, কিন্তু পূৰ্বতে কংগ্ৰেছ চৰকাৰৰ অৱহেলাৰ বাবে এই অঞ্চলবিলাক অন্ধকাৰত আছিল। যেনেধৰণে অসমক কংগ্ৰেছৰ অৱহেলাৰ বাবে 1952 চনৰ পৰা ধাৰাবাহিকভাৱে 60 বছৰ ৰাজত্ব কালত অসমখন অন্ধকাৰত আছিল। অসমৰ বুকুত থকা সম্পদ সম্ভাৱনা শক্তি পৰ্যাপ্ত পৰিমাণে থকা স্বত্তেও এইখন ৰাজ্যই প্ৰগতিৰ দুৱাৰ দলিত উপনীত হবৰ পৰা বঞ্চিত হৈ আছিল। বঞ্চিত কৰাৰ মূল কাৰক আছিল কংগ্ৰেছ আৰু বাওঁপন্থী দলবিলাক। কিন্তু মাননীয় মোদী ডাঙৰীয়াই 2014 চনত প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈ উত্তৰ পূৰ্বাঞ্চলৰ সম্পদ সম্ভাৱনা শক্তিৰ সন্দৰ্ভত ভাৰতবৰ্ষৰ জনতাক এটা নতুন পৰিচয় দাঙি ধৰিলে। ये कोई मामूली इलाका नहीं है, देश का अष्टलक्ष्मी है। এনেধৰণে কোনো প্ৰধানমন্ত্ৰীৰ পূৰ্বতে উত্তৰ পূৰ্বাঞ্চলৰ শক্তিৰ সন্দৰ্ভত মৰ্যাদা সহকাৰে পৰিচয় দাঙি ধৰা নাছিল। ইয়াৰ পৰা আপোনালোকে অনুমান কৰিব পাৰে এতিয়া আৰু অসম পাছলৈ নাচায়, অসম দুপে আগুৱাই যাব। গতিকে সেইবাবে ওবিচি মৰ্চাৰ নিষ্ঠাৱান মোৰ সতীৰ্থ কাৰ্যকৰ্তাসকল, আপোনালোকে ইয়াৰ পৰা ঘূৰি গৈ নিজৰ জিলাত একটি শক্তিশালী কৰ্ম সংস্কৃতি গঢ় দিয়াৰ নিমিত্তে প্ৰয়াস কৰক। আজি স্বৰ্গদেউ চাওলুং চুকাফা, বীৰ লাচিত, বীৰ চিলাৰায়
সতী সাধিনী কিমান উল্লেখযোগ্য আমাৰ এই সমাজ জীৱনত প্ৰবাদ পুৰুষ আছে, যিসকলৰ কৰ্মজীৱনেই আমাক উৎসাহিত কৰে, মনোবল বৃদ্ধি কৰে, নিৰ্ভীকতা সৃষ্টি কৰে। গতিকে সেইসকল মহান মনীষীৰ আমি আদৰ্শ হিচাপে লৈ আমাৰ অসমখনক ভূপেন্দাৰ ভাষাৰে জাকত জিলিকা ৰাজ্য হিচাপে গঢ় দিব লাগিব। গতিকে সেই লক্ষ্যৰে আমি আগন্তুক দিনত আগুৱাই যাব লাগিব। আজি অসম চৰকাৰৰ তৰফৰ পৰা কেৱল 4.5 বছৰ কাৰ্যকালত কিমান কাম কৰা হ'ল, আপোনালোকে সেইবিলাক কথা আওৰাইছে নে নাই? কিন্তু মনত পেলাব লাগিব, এটা কামো আপোনালোকে ৰাইজৰ সন্মুখত উল্লেখ নকৰাকে ৰাইজৰ ওচৰৰ পৰা ঘূৰি নাহিব। নহয়? আৰু অহা 1 তাৰিখে কি কাম কৰিবলৈ গৈছো জানেনে? 250 বছৰ 250 বছৰ ধৰি আমাৰ অসমৰ চাহ উদ্যোগত কাম কৰা পৰম শ্ৰদ্ধাৰ চাহ শ্ৰমিক ৰাইজে মূৰৰ ঘাম মাটিত পেলাই পৃথিৱীৰ আটাইতকৈ উন্নত মানদণ্ডৰ চাহ উৎপাদন কৰি অসমৰ মানচিত্ৰখনক পৃথিৱীৰ বুকুত জিলিকাই তুলিলে। কিন্তু সেই কঠোৰ পৰিশ্ৰমী সৎ নিষ্ঠাবান চাহ শ্ৰমিকৰ পুত্ৰ কন্যাক উচ্চ শিক্ষাৰ বাবে কংগ্ৰেছৰ কাৰ্যকালত সুবিধা প্ৰদান কৰা নহল। কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে বিশেষকৈ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ হৃদয়ত বৃহত্তৰ অসমীয়া ৰাইজৰ প্ৰতি যি শ্ৰদ্ধা ভক্তি আছে, আজি তেখেতৰ আদৰ্শৰে আমি আজি অসমৰ বুকুত 250 বছৰে অৱহেলিত বিশেষকৈ কংগ্ৰেছৰ কাৰ্যকালত স্বাধীনতা যোৱা 76 বছৰৰ ভিতৰত অধিক কাল সময় কংগ্ৰেছে ৰাজত্ব কৰাৰ পাছতো চাহ শ্ৰমিক ৰাইজক সামাজিকভাৱে, ৰাজনৈতিকভাৱে, অৰ্থনৈতিকভাৱে, শৈক্ষিকভাৱে আগুৱাই নিয়াৰ প্ৰয়াস নকৰিলে। সম্পূৰ্ণৰূপে অৱহেলা কৰাৰ ফলশ্ৰুতিত এইখন সমাজ বহু প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হ'ল। পুত্ৰ কন্যাই উচ্চ শিক্ষা গ্ৰহণ কৰিব পৰাকে হাইস্কুল প্ৰতিষ্ঠা নহল। কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে অহা 1 তাৰিখে অসমৰ চাহ বাগিচাত 120খন হাইস্কুল প্ৰতিষ্ঠা কৰাৰ কাম শুভাৰম্ভ কৰিব। দিছ ইজ কল ভক্তি। এইটো ৰাজনীতি নহয় দেই, এইটো ভক্তি। আমাৰ এই হাৰুৱা মাটিৰ শক্তি বৃদ্ধি কৰা পৰিশ্ৰমী চাহ শ্ৰমিক ৰাইজে আজি অসমক মৰ্যাদা সহকাৰে যিটো পৰিচয় বিশ্বৰ বুকুত প্ৰদান কৰিছে, তাৰ ফলশ্ৰুতিত আমাৰ বহুত কৰিব লগা বাকী আছে। এইটো আৰম্ভণিহে মাথো। এই কথাবিলাকো আপোনালোকে ক'ব লাগিব, ঘৰে ঘৰে গৈ ক'ব লাগিব। আজি OBC কমিশ্যন গঠন কৰা হ'ল কাৰ স্বাৰ্থত? হয়নে? মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আয়োগ গঠন কৰিলে। এই আয়োগৰ যোগেদি ভাৰতবৰ্ষৰ বুকুত যিমান OBCৰ অন্তৰ্গত সম্প্ৰদায় আছে সকলো দিশতে আগুৱাই নিয়াৰ লক্ষ্য স্থিৰ কৰিছে। এইবিলাক কথা মানুহৰ মাজত আপোনালোকে আলোচনাত মিলিত হ'ব লাগিব। কিছুমান শক্তি আমাক গালিত পাৰি থাকে। মই ক'ব বিচাৰো কেইটামান কথা। এতিয়া দেখিছো কিছুমান দৃশ্যটো দেখিছে আপোনালোকে নহয়, হয়নে? মই যোৱাকালি দুলীয়াজানত কৈছো, এতিয়া অসম চুক্তিৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনক বহু অপবাদ জাপি দিয়াৰ প্ৰৱণতা বৃদ্ধি হৈছে একাংশ দল সংগঠনৰ। কিন্তু সত্যটো কি? আজি 35 বছৰ কাল অসম চুক্তি 1985 চনৰ পুৱতি নিশা স্বাক্ষৰ কৰা হৈছিল। এই সময়ৰ কংগ্ৰেছ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ প্ৰধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধী ডাঙৰীয়াৰ উপস্থিতিত সেই চুক্তিত কেইবাটাও দফাত বহু প্ৰতিশ্ৰুতি দিয়া হৈছিল। অসমীয়া জাতিক অস্তিত্ব নিৰাপত্তা প্ৰদান কৰি বিদেশীমুক্ত অসম গঢ় দি খিলঞ্জীয়া ভূমিপুত্ৰক মৰ্যাদা সহকাৰে জীয়াই থকা অধিকাৰ প্ৰদান কৰা। কিন্তু ক'তা 35 বছৰ কাল উকলি গ'ল। ক্লজ 6ৰ ক্ষেত্ৰত কমিটিয়ে নহ'ল।
6 নম্বৰ দফা যাক আপোনালোকে অসম চুক্তিৰ হৃদপিণ্ড বুলি গণ্য কৰিব পাৰে সেই দফাটোৰ কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত ন্যূনতম আলোচনাৰ বিষয়বস্তু হিচাপে গ্ৰহণ নকৰিলে বিদেহী মুক্ত অসম নিৰ্মাণ কৰাৰ কথা দূৰতে থাকিল সীমা সম্পূৰ্ণৰূপে মুকলি কৰি ৰখা হ'ল ডক্টৰ মনমোহন সিং ডাঙৰীয়া প্ৰধানমন্ত্ৰী হৈ থাকোঁতে 2005 চনত ত্ৰিপাক্ষিক বৈঠক হৈছিল দিল্লীত তাতে ঘোষণা কৰিছিল 2 বছৰৰ ভিতৰত ভাৰত বাংলা সীমান্ত সিল কৰা হ'ব ক'ত গ'ল প্ৰতিশ্ৰুতি কংগ্ৰেছৰ সেইখন চৰকাৰত বামপন্থী দলসমূহ অংশীদাৰ আছিল ক'ত গ'ল তেওঁলোকৰ প্ৰতিশ্ৰুতি কিন্তু ভাৰতীয় জনতা পাৰ্টিয়ে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈ 2015 চনত ভাৰত বাংলা ল্যান্ড বাউন্ডাৰী এগ্ৰিমেণ্টত স্বাক্ষৰ কৰি ভাৰত বাংলা সীমান্ত সিল কৰাৰ পথ সম্পূৰ্ণৰূপে সুচল কৰি তুলিলে আৰু তেখেতে লোৱা ঐতিহাসিক পদক্ষেপৰ বাবে আজি ভাৰত বাংলা সীমান্ত সিল কৰা হ'ল বিদেহী মুক্ত অসম নিৰ্মাণ কৰাৰ আমাৰ প্ৰতিশ্ৰুতি আছিল সেই প্ৰতিশ্ৰুতি পালন কৰাৰ বাবে আমি আজি ভাৰত বাংলা সীমান্ত সিল কৰাৰ ফলত তাত অবৈধ অনুপ্ৰৱেশকাৰী প্ৰৱেশ কৰিব নোৱাৰা হ'ল এই পথ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ'ল আপোনালোকে বুজি পাইছে নে কথাটো তাৰ মানে কি ভাৰত বাংলা দুখন ৰাষ্ট্ৰৰ মাজত যদি তাত ফেন্সিং বা যিকোনো ওয়াল নিৰ্মাণ কৰিব লগা হয় দুইখন ৰাষ্ট্ৰৰ মাজত ল্যান্ড বাউন্ডাৰী এগ্ৰিমেণ্ট কৰিব লাগে বুজাবুজি চুক্তি কৰিব লাগে সেই চুক্তি নকৰাকে অনাহকত ভিত্তিহীনভাৱে কংগ্ৰেছ চৰকাৰে অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দি আছে যিবিলাক প্ৰতিশ্ৰুতিৰ কোনো সাংবিধানিক তাত ভিত্তি নাছিল যুক্তি নাছিল কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ল্যান্ড বাউন্ডাৰী এগ্ৰিমেণ্ট কৰি এই কাম নিশ্চিতভাৱে কৰাৰ পথ সুচল কৰি তুলিলে যাৰ ফলশ্ৰুতিত আমি 62 কিলোমিটাৰ দৈৰ্ঘ্যৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কাৰণ নদীৰ ওপৰতো দলং নদীৰ ওপৰতো ফেন্সিং নহয় নদীৰ ওপৰত ৱাল নিৰ্মাণ কৰিব নোৱাৰি তাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সুদূৰ ইজৰাইলৰ পৰা প্ৰযুক্তি আমদানি কৰি টেকনলজি আমদানি কৰি সেই ব্ৰহ্মপুত্ৰ নদীৰ 62 কিলোমিটাৰ দৈৰ্ঘ্যৰ টেকনলজিক্যাল সলিউশন প্ৰয়োগ কৰি তাৰ চেণ্টাৰ প্ৰতিষ্ঠা কৰিলে আৰু আজি তাৰ বাবে নদীৰ যদি 29 ফুট তলেদি যদি কোনোবা বিদেহী শক্তি প্ৰৱেশ কৰিব বিচাৰে সেই সেন্সৰত ধৰা পৰিব আৰু লগে লগে কাৰ্যত কৰা হ'ব আৰু আজিকালি আপোনালোকে দেখিছে পেপাৰটো এই কথাটো নোলোৱা হ'ল আগতে অনুপ্ৰৱেশকাৰীৰ ক্ষেত্ৰত সদায় একোটা খবৰ থাকি ইমানজন প্ৰৱেশ কৰিল এতিয়া তেনেধৰণৰ খবৰ নাই আমাৰ কাৰ্যকালত কাৰণ ভাৰত বাংলা সীমান্ত সিল কৰা হ'ল বিদেহী মুক্ত কৰিব লগা হ'লে প্ৰথমটো বেৰখনটো সুদৃঢ়ভাৱে নিৰ্মাণ কৰিব লাগিব গতিকে সেই কাম মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সহযোগত আজি অসম চৰকাৰে এই কামত সফলতা অৰ্জন কৰাৰ ফলত আজি আমি নিশ্চয়তাৰে এই কথা ক'ব পাৰো যে বিদেহী মুক্ত অসম নিৰ্মাণ কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰা চৰকাৰখনে হৈছে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ অসম চৰকাৰ ইয়াৰ উপৰিও ক্লজ 6ৰ ক্ষেত্ৰত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই লোৱা উল্লেখযোগ্য ভূমিকাৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথমৰ বাবে 35 বছৰৰ পাছত কমিটি গঠন কৰা হ'ল অসমৰ ভূমিপুত্ৰকে সেই কমিটি সদস্য আৰু অধ্যক্ষ দায়িত্ব প্ৰদান কৰা হ'ল আৰু তেওঁলোকক আলাপ আলোচনাৰ জৰিয়তে প্ৰতিবেদন দাখিল কৰাৰ কৰ্তৃত্ব প্ৰদান কৰিলে আৰু সেই প্ৰতিবেদন দাখিল কৰা হ'ল সেই প্ৰতিবেদন এতিয়া উচ্চতম ন্যায়ালয়ে অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰা পৰীক্ষা নিৰীক্ষা কৰা হ'ব এই কামটো আমি কৰিছো এই কামটোতো কংগ্ৰেছে কৰিব নোৱাৰিলে পূৰ্ব চৰকাৰে কৰিব নোৱাৰিলে এইবিলাক কথা আপোনালোকে কিহৰ কাৰণে ক'ব লাগে জানেনে নহলে মানুহবিলাকে ভাবে যে আমি সঁচাই একো কৰা নাই নেকি এইবিলাক কথা ক'ব লাগিব আজি অসমৰ ভূমিপুত্ৰসকলক যিসকল ভূমিপুত্ৰৰ মাটিৰ পট্টা নাই সেই ভূমিপুত্ৰৰ হাতত
আজি মৰ্যাদা সহকাৰে এইখন চৰকাৰে মাটি তত্ত্বা তুলি দিছে। এই অসম ভূমিত অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ যাতে অধিকাৰ মাটিৰ পৰা সাব্যস্ত কৰিব পাৰে, ইয়াৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। কাৰণ আপোনালোকে জানে, অস্তিত্ব ৰক্ষা কৰা কথা ক'লেই নহ'ব। অস্তিত্ব ৰক্ষা কৰাৰ প্ৰথম চৰ্তটো হৈছে মাটিৰ ওপৰত অধিকাৰ। আমাৰ অসম, আমাৰ মাটি, আমাৰ অধিকাৰ। আমাৰ অসম, আমাৰ মাটি, আমাৰ অধিকাৰ। তাক সাব্যস্ত কৰিব লগা হ'লে সাংবিধানিকভাৱে আপুনি এই কামত অগ্ৰসৰ হ'ব লাগিব। আৰু আজি হাজাৰ হাজাৰ অসমৰ ভূমিপুত্ৰসকলৰ হাতত মাটিৰ পট্টা নথকাৰ বাবে বহু সা সুবিধাৰ পৰা তেখেতসকলে দশকৰ পাছত দশক বঞ্চিত হৈ আহিছিল আৰু অনিশ্চয়ৰ মাজত জীয়াই থাকিব লগা হৈছিল। কাৰণ মাটি ভেটি ওপৰতে থাকিব কৃষ্টি, সংস্কৃতি, ভাষা, সাহিত্য, সভ্যতা। গতিকে সেই মাটিৰ ওপৰত অধিকাৰ সাব্যস্ত কৰাৰ আজি উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিলে আমাৰ চৰকাৰে। আৰু অহা ডিচেম্বৰত মই ৰাজহ মন্ত্ৰী যোগেন মোহনক কৈছো, আৰু 1 লাখ ভূমিহীন খিলঞ্জীয়া ভূমিপুত্ৰৰ হাতত মাটিৰ পট্টা তুলি দিব লাগিব। লক্ষ্য হ'ব আমাৰ অসম, আমাৰ মাটি, আমাৰ অধিকাৰ। খিলঞ্জীয়া ভূমিপুত্ৰৰ যিসকল খেতিয়ক আছে, তেখেতসকলৰ খেতিৰ মাটি যাতে বাহিৰৰ পুঁজিপুতিয়ে টকাৰ জোৰত গ্ৰাস কৰিব নোৱাৰে, তাৰ বাবে অসম চৰকাৰে ভূমিজী প্ৰণয়ন কৰিছে প্ৰথমবাৰৰ বাবে। এই কথাবিলাক আমি এই কাৰণে কৰিছো যে অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা কৰিব লগা হ'লে এই চৰ্তবিলাক পূৰণ কৰিব লাগিব। আজি নামঘৰ, সত্ৰ, মঠ মন্দিৰৰ পবিত্ৰতা, ঐতিহ্য, মৰ্যাদা ৰক্ষা কৰাৰ বাবে এইখন চৰকাৰে অসম দৰ্শনৰ যোগেদি 8,000 নামঘৰৰ বাবে এককালীন আৰ্থিক সাহায্য আগবঢ়াইছে। 1952 চনৰ পৰা 2020 চনলৈকে যিমানবিলাক চৰকাৰ আহিল আৰু গ'ল, এইখন চৰকাৰে প্ৰথম চৰকাৰ নামঘৰ আৰু সত্ৰৰ পবিত্ৰতা ৰক্ষা কৰাৰ কামত নিষ্ঠাৰে আত্মনিয়োগ কৰিছে। আৰু নামঘৰ আৰু সত্ৰৰ পবিত্ৰতা ৰক্ষা কৰিলেহে আমাৰ কৃষ্টি, সংস্কৃতি, বাপুতি ধন ৰক্ষা পৰিব। আৰু অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষা সাহিত্য উন্নয়নৰ বাবে এইখন চৰকাৰে সাৰ্বজনীন দৃষ্টিভংগীৰে উল্লেখযোগ্য পদক্ষেপ লৈছে। কেৱল অসম সাহিত্যই নহয়, সাহিত্য সভাই নহয়, মিচিং সাহিত্য সভাই নহয়, বড়ো সাহিত্য সভাই নহয়, অসমৰ সকলো বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত থকা খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ সাহিত্য সভাসমূহক ভাষা গৌৰৱ আঁচনিৰ যোগেদি আমি এককালীন 3 কোটি টকাকৈ, 5 কোটি টকাকৈ, 10 কোটি টকাকৈ আৰ্থিক সাহায্য আগবঢ়াইছো। লক্ষ্য হৈছে অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ভাষা সাহিত্য যাতে সকলো সময়তে মৰ্যাদা সহকাৰে ৰক্ষা পাৰে আৰু উন্নতি সাধন সম্ভৱ হয়। গতিকে অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা কৰা কাম যদি কোনোবাই আন্তৰিকতাৰে দৃষ্টান্তমূলকভাৱে কৰিছে, বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখন। এইবিলাক কথা মই আপোনালোকক কিয় কৈছো গম পাইছে নে আপোনালোকে? কিছু সময় আগতে কিছু দৃশ্যপট দেখিছে নহয়, যুক্তি সহকাৰে। কাৰণ আজি ইনফৰমেশ্যন টেকনলজি, এজ অফ ইনফৰমেশ্যন টেকনলজি। গতিকে এই যুগত যুক্তি অস্ত্ৰ লৈ ৰণক্ষেত্ৰত প্ৰৱেশ কৰিব লাগিব আৰু যুক্তি অস্ত্ৰ প্ৰয়োগ কৰি নিজৰ শ্ৰেষ্ঠতা প্ৰদান কৰিব লাগিব, নিৰ্ভীকতা প্ৰদৰ্শন কৰিব লাগিব। আৰু নিৰ্ভীক কেতিয়া হ'ব? যেতিয়া আপোনালোকৰ যুক্তি অস্ত্ৰ থাকিব, হয়নে? গতিকে ভাৰতীয় জনতা পাৰ্টিৰ কোনো কাৰ্যকৰ্তাই কোনো মুহূৰ্ততে দুৰ্বলতা প্ৰকাশ নকৰিব। আপোনালোকে বহুত কাম কৰিছে, বহুত কাম কৰিছে। আজি কংগ্ৰেছৰ কাৰ্যকালত পদে পদে দুৰ্নীতি হৈছিল, হিতাধিকাৰী নিৰ্বাচন কৰোঁতে দুৰ্নীতি হৈছিল। পঞ্চায়তত জব কাৰ্ড হওক, সাপ্লাই ৰেচন কাৰ্ড হওক, মিড ডে মিলৰ বাবে শিশুসকলৰ বাবে খাদ্য যোগান ধৰাৰ হওক, সকলো ক্ষেত্ৰতে দুৰ্নীতি দুৰ্নীতি দুৰ্নীতি। কিন্তু ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে দুৰ্নীতিমুক্ত অসম নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি আত্মপ্ৰকাশ কৰিছিল আৰু আজি তাৰিখত দুৰ্নীতিৰ বিৰুদ্ধে নিৰন্তৰ অভিযান চলি আছে।
বহু উল্লেখযোগ্য সফলতা অৰ্জন কৰিছো এইবিলাক কথা আপোনালোকে মানুহক ক'ব লাগিব দুৰ্নীতিৰ বিৰুদ্ধে কিয় অভিযান চলাইছো এইভাবে যে উঠি অহা প্ৰজন্মই মৰ্যাদা সহকাৰে যোগ্যতাৰ ভিত্তিত যাতে কৰ্মসংস্থাপন পাব পাৰে দুবেলা দুমুঠি উপাৰ্জন কৰিব পাৰে আৰু স্বচ্ছ আৰু নিকা প্ৰশাসন যন্ত্ৰৰ যোগেদি প্ৰতিগৰাকী নাগৰিকক মৰ্যাদা সহকাৰে জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰিব পৰা যায় গতিকে আজি এইখন সভাত ৰাইডিঙীয়া ডাঙৰীয়াক ধন্যবাদ জনাইছো আপুনি ধেমাজিত এই কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু আপোনাৰ সিদ্ধান্তৰ প্ৰতি সঁহাৰি জনালে আমাৰ মাননীয় ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া সাংগঠনিক সম্পাদক জনাত শৰ্মা ডাঙৰীয়া কাৰণ এই কাৰ্যনিৰ্বাহক সভাৰ যোগেদিহে আমি অসমখন সকলো প্ৰকাৰে শক্তিশালী কৰি তুলিব লাগিব কাৰণ এই ধেমাজিত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে বসবাস কৰে সমন্বয় স্থলী হিচাপে আজি আপোনালোকে ইয়াক প্ৰতিষ্ঠা কৰিছে গতিকে এইবিলাক বাৰ্তাই এখন এখন সমাজক বহু ক্ষেত্ৰত সাহস যোগান ধৰে বহু ক্ষেত্ৰত এখন এখন সমাজক ই সঠিক পথৰ সন্ধান দিয়ে মানুহে চিন্তা কেনেকে কৰিব লাগে সমন্বয়ৰ ধাৰা কেনেকে বোৱাব লাগে এই কথাবিলাকৰ বাবে শক্তিশালী গণতান্ত্ৰিক বাতাবৰণ সৃষ্টি কৰে গতিকে এইখন সভাৰ বহুত তাৎপৰ্য বহন কৰিছে গতিকে সেই যুক্তিতে মই ধন্যবাদ জনাইছো মোৰ ভাল লাগে ব্ৰহ্মপুত্ৰ উত্তৰ পাৰটো বহুত পিছ পৰি আছিল কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকালত আমি দায়িত্ব লওঁতে বৰাকলৈ এখনো ট্ৰেইন যোৱা নাছিল সব ট্ৰেইন বন্ধ আছিল আৰু মই এমপি হোৱাৰ আগতে ইয়াতে এখনো ট্ৰেইন নাছিল নাই প্ৰধান বৰুৱা আৰু এতিয়া চক ট্ৰেইনেই ট্ৰেইন আৰু আটাইতকৈ ডাঙৰ কথা এই গোগামুখ মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কিমান উচিত সিদ্ধান্ত লয় তাহানিৰ পৰাই বানপানী গৰাখহনীয়াৰ মাজত সংগ্ৰাম কৰি কৰি ধেমাজি আৰু লখিমপুৰৰ খেতিয়ক ৰাইজে মূৰৰ ঘাম মাটিত পেলাই মহৰ জোকৰ কামোৰ খাই খাই তেখেতসকলে যিমানখিনি খাদ্য উৎপাদন কৰি অসমৰ ৰাইজক খাদ্য যোগান ধৰে তাৰ প্ৰতি কৃতজ্ঞতা চিন স্বৰূপে মাননীয় মোদী ডাঙৰীয়াই সৰ্বভাৰতীয় পৰ্যায়ত প্ৰতিষ্ঠান উপহাৰ দিলে ধেমাজি অসমক সেইটোৱে হৈছে গোগামুখত ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিচাৰ্চ ইনষ্টিটিউট ইমান সুন্দৰ বিচাৰ আমিয়ে ভবা নাই মই অসমৰ সন্তান হিচাপে মই সেই গভীৰতালৈ চিন্তাৰ মাত্ৰা মই প্ৰৱেশ ঘটাব পৰা নাই কিন্তু মাননীয় মোদী ডাঙৰীয়াই কিমান সুন্দৰ বিবেচনা শক্তিৰে গোগামুখত এই প্ৰতিষ্ঠানটো আৰম্ভ কৰিলে আৰু ইতিমধ্যে আপোনালোকে শুনি ভাল পাব পাঠ্যক্ৰম আৰম্ভ হ'ল আৰু ইফালে চাংচাৰীত অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স ৩,৫০০ কোটি টকা ব্যয় কৰি আজি আপোনালোকক মই হিচাপবিলাক দিম নেকি মই কেতিয়াবা নিজে ভাগ কৰি যাওঁ মাননীয় মোদী ডাঙৰীয়াৰ কাৰ্যকালত কিমান পইচা পাইছো গম পাইছে না আপোনালোকে সৰু সৰু হিচাপ কেইটামান দিওঁ অসম চুক্তিৰ মৰ্মে নুমলীগড় শোধনাগাৰ প্ৰতিষ্ঠা হৈছিল অসম চুক্তিৰ মৰ্মে আৰু উৎপাদন ক্ষমতা শক্তি আছিল কেৱল ৩ মিলিয়ন টন নুমলীগড় মানে বুজি পাইছেনে গোলাঘাটত আৰু কালক্ৰমত অইল ইণ্ডিয়া আৰু ONGC খাৰুৱা তেলৰ উৎপাদনৰ শক্তি হ্ৰাস পোৱাৰ বাবে এই ৰিফাইনেৰীটো মৃত্যুমুখী যাত্ৰা আৰম্ভ কৰিছিল খাৰুৱা তেলৰ অভাৱত কংগ্ৰেছ কিন্তু কোনোদিনেই এই শোধনাগাৰটো পুনৰ জীৱিত কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰিব নোৱাৰিলে কিন্তু মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়াই গম পালে আন্দোলনৰ ফলশ্ৰুতিত জন্ম লাভ কৰা নুমলীগড় শোধনাগাৰ এই শোধনাগাৰ প্ৰতিষ্ঠাৰ অন্তৰালত আছে হাজাৰ হাজাৰ অসমীয়া যুৱক যুৱতীৰ কঠোৰ পৰিশ্ৰমৰ সাধনা আৰু শ শ অসমৰ যুৱক যুৱতীৰ আত্মবলিদান সেই শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই শ্ৰদ্ধা ভক্তি অৰ্পণ কৰি আজি নুমলীগড় শোধনাগাৰ পুনৰ জীৱিত কৰি 3 মিলিয়ন টনৰ পৰা উৎপাদন শক্তি 9 মিলিয়ন টনলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰি 23,000 কোটি টকা ৰাজহ ভঁৰালৰ ধন ব্যয় কৰিছে 23,000 crores ইয়াৰ উপৰিও বঙাইগাঁও শোধনাগাৰ উৎপাদন শক্তি আছিল 2.5 মিলিয়ন টন খাৰুৱা তেলৰ অভাৱত মৃত্যুমুখী যাত্ৰা আৰম্ভ হৈছিল
মাননীয় মোদী ডাঙৰীয়াই এই শোধানাগাৰটিৰ আধাৰত এই আচুক পেপাৰ মিল প্ৰতিষ্ঠা হোৱাৰ কথা যেতিয়া গম পালে, মোদী ডাঙৰীয়াই সিদ্ধান্ত ললে যে নহয়, আমি যোগীঘোপাত মৰ্যাদা সহকাৰে এটা শক্তিশালী প্ৰকল্প প্ৰদান কৰিম। আজি তাৰিখত অসমৰ বুকুত ভাৰতমালা, লাখ লাখ কোটি টকা ব্যয় কৰি ভাৰতমালাৰ যি প্ৰকল্প ভাৰত চৰকাৰে হাতত লৈছে, এই প্ৰকল্পৰ প্ৰথমটো প্ৰতিষ্ঠান আজি যোগীঘোপা অবিভক্ত গোৱালপাৰা জিলাৰ সেই বঙাইগাঁৱত অৱস্থিত ব্ৰহ্মপুত্ৰৰ দাঁতিত যোগীঘোপাত মাল্টি মডেল লজিষ্টিক পাৰ্ক ৩,০০০ কোটি টকা ব্যয় কৰি প্ৰতিষ্ঠা কৰাৰ বাবে আধাৰশিলা স্থাপন কৰিলে। অৰ্থাৎ অসম চুক্তিৰ মৰ্মে দিয়া প্ৰতিশ্ৰুতিতকৈ 10 গুণ অধিক টকা ব্যয় কৰি আজি সেই আমদানি ৰপ্তানিৰ বাবে অসমৰ খেতিয়ক ৰাইজৰ বাবে অসমৰ উদ্যোগ জগতখনৰ বাবে এটা উল্লেখযোগ্য ভূমিকা পালন কৰাৰ নিমিত্তে যোগীঘোপাত মাল্টি মডেল লজিষ্টিক পাৰ্ক প্ৰতিষ্ঠা কৰাৰ কাম শুভাৰম্ভ হ'ল। এইবিলাক কথা কব পেট্ৰলিয়াম সেক্টৰত, গেছ সেক্টৰত মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ কাৰ্যকালত 4.5 বছৰত 42,000 কোটি টকা দিছে, 42,000 crores। এইবিলাক কথা আপোনালোকে নকলে কোনে কব? হা, বিৰোধীয়ে কব নেকি? নকব নহয় বিৰোধীয়ে। গতিকে সেইকাৰণে প্ৰত্যেকগৰাকী OBCৰ নিষ্ঠাৱান কাৰ্যকৰ্তাই পকেটত যুক্তি অস্ত্ৰ লৈ ফুৰিব লাগিব। ৰঞ্জিত দাস ডাঙৰীয়া, আপুনি যুক্তি অস্ত্ৰ তুলি দিয়ক আমাৰ নিষ্ঠাৱান সৈনিকসকলক। যুদ্ধ জয় হব লাগিব, লক্ষ্য 100+, 100+। কালি কৈছে নে? গতিকে আমাৰ ৰাজ্যিক সমিতিৰ সভাপতিয়ে যিটো লক্ষ্য স্থিৰ কৰি দিছে, সেইটোৱে আমাৰ সকলোৰে লক্ষ্য। গতিকে মই আৰু বেছি দীঘলীয়া নকৰো। ডিব্ৰুগড়তো এখন সভা আছে আজি, তাত হাইমাক্স চহৰখনত ছুইচ অন কৰিব লাগিব। প্ৰশান্ত ফুকন ডাঙৰীয়াও ৰৈ আছে, ৰমেশ্বৰ তেলীৰ সৈতে মই যাব লাগিব এতিয়া। গতিকে মই পুনৰবাৰ আপোনালোক সকলোকে মোৰ আন্তৰিকতাৰে শ্ৰদ্ধা, কৃতজ্ঞতা আৰু শুভেচ্ছা জনাইছো। মোৰ বিশ্বাস অসমৰ বুকুত যিমান আমাৰ 36খন জিলাত যিমান সংখ্যক পৰম শ্ৰদ্ধাৰ OBC আমাৰ সম্প্ৰদায়ে বিভিন্ন ঠাইত জনসাধাৰণ আছে, প্ৰতিটো পৰিয়ালৰ ওচৰলৈ আপোনালোকে যাওক আৰু এই বাৰ্তা লৈ যাওক। আৰু ভাৰতীয় জনতা পাৰ্টীয়ে আগন্তুক দিনত অসমখনক ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অন্যতম কৰাৰ লক্ষ্য যি সৃষ্টি হৈছে, তাৰ বাবে যেন সকলো ৰাইজে সহযোগিতা আগবঢ়ায়, এইখিনি প্ৰাৰ্থনা জনাই আপোনালোকে আপোনালোকৰ কামবিলাক আগুৱাই নিব বুলি আশা ৰাখি মই মোৰ বক্তব্য সামৰিলো। ধন্যবাদ। জয় অসম। ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি, জয় হিন্দ।